পাগলাদাদা সভা সমিতিৰ আমাৰ স্বেচ্ছাসেৱকসকলক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ কিছু ধুবুৰীত আপোনালোকে জানে বেশ কিছু বছৰ হ'ল ধুবুৰী গৌৰীপুৰৰ মাজত ভাঙা বুলি যে অঞ্চলটো কওঁ তাতে আমাৰ এটা দৈবক্ৰমে শিৱলিংগৰ এটা আমি গছৰ তলত দেখা পোৱাৰ পিছত ভগৱান শিৱ ৰূপে তাৰ পূজা কৰা আজি বহুত বছৰ হ'ল। কত বছৰ হ'ল? 1949 পৰা পিছত মন্দিৰো এটা তাতে গঠন হৈছে। শ্ৰাৱণী মেলা আহি আছে আমাৰ শাওণ মাহত দেওবাৰে আৰু ৰাতিপুৱা উঠি সোমবাৰে মানুহ যোৱাটো আৰম্ভ হ'ব। আৰম্ভণি কৰাৰ আগত আমি যোৱা কেইবছৰৰ পৰা ইয়াৰ পৰা জল আমি গংগা জল হিচাপে লৈ যাওঁ, গৈ ঠাকুৰৰ অভিষেক কৰা হয় আৰু তাৰপিছত আমাৰ শ্ৰাৱণী মেলা মাছ জোৰা যিটো কাৰ্যসূচী থাকে সেইটো আৰম্ভ হয়। আজি ইয়াতে আমি ব্ৰহ্মপুত্ৰৰ ঘাট নিতাইতুপুনি ঘাট আপোনালোকে জানে ইতিহাস প্ৰসিদ্ধ নিতাইতুপুনি ঘাটত আমি উপস্থিত হৈছোঁ। পূজা পাৰ্বণ হ'ল, আমাৰ মা ভনীসকল এতিয়া কলহত পানী লৈ যাব, প্ৰচেচনটো আৰম্ভ হ'ব। ধুবুৰীত এটা শান্তিৰ পৰিৱেশ যাতে বজাই থাকে, দেৱাদিদেৱ মহাদেৱে যাতে ধুবুৰীবাসীৰ ওপৰত এটা আশীৰ্বাদ সদায় বৰ্তাই ৰাখে, ৰাইজ তথা বিভিন্ন পৰিবেশৰ লগত জড়িত ব্যক্তিৰ লগত সুখ শান্তি বজাই থাকে, সেইখিনি আমি প্ৰাৰ্থনা কৰোঁ। ধুবুৰী অঞ্চল যাতে শান্তিপূৰ্ণভাৱে উন্নতিৰ পথত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে ব্যৱস্থাপনা কৰা হয়। ধুবুৰী পৌৰসভাক কিছু দায়িত্ব দিয়া থাকে, সেইবোৰ আমি তেনেকৈ পালন কৰোঁ। বাকী মন্দিৰ সমিতি আপোনালোকে জানে এটা সৰু বস্তুৰ পৰা দেৱ আৰাধনাৰ কাৰণে যথেষ্ট কষ্ট তেখেতসকলে কৰি এটা ধুবুৰীৰ এই ভাঙাৰ মন্দিৰৰ পূজা নামনি অসমে নহয় গোটেই অসমতে বহুত মানুহে জনা হৈছে। ভিৰ চালে আমি গমেই পাওঁ কিমান মানুহ গোটেই ৰাতি আহি থাকে। নিশ্চয় ভগৱানৰ আশীৰ্বাদ আছে। সেইটো আপোনালোকক ধন্যবাদ জনাইছোঁ, শুভেচ্ছা থাকিল। ভগৱানৰ আশীৰ্বাদ চবেই পাব, আমিও পাওঁ, আপোনালোকে পাব। ধন্যবাদ।